ডাউনটাউন বিশ্ববিদ্যালয়ত এইটো টেকনিক্যাল ফেষ্ট আমি এটা নামাকৰণ কৰিছো এক্লেচিয়া 3 আগতে দুটা এক্লেচিয়া হৈ গ'ল আৰু এটা আসলে টেকনিক্যাল ফেষ্ট টেকনো এডুকেশনাল ফেষ্ট বুলি ক'ব পাৰে এই আমি ফেষ্টিভেল বুলি ক'ব পাৰে আৰু এই ফেষ্টিভেলৰ জৰিয়তে আমি উঠি অহা টেকনিক্যাল শিক্ষাৰ্থীসকলক ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটী স্থিত আন টেকনিক্যাল কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক আনি তেওঁলোকে যিবিলাক ইনোভেটিভ স্কিল তেওঁলোকে ইঞ্জিনিয়াৰিং ফিল্ডত যিবিলাক থিয়ৰিৰ কথা শিকে প্ৰেক্টিকেল সাইডত তেওঁলোকে যিবিলাক ইনোভেটিভ স্কিল প্ৰয়োগ কৰি মানে উদ্ভাৱন কৰে তেওঁলোকে আইডিয়াবিলাক এটা নিশ্চিত প্ৰডাক্ট বা প্ৰচেছলৈ মানে ডেভেলপ কৰিছে তাৰ প্ৰয়োগটি সেই বিষয়ে মানে ডিসপ্লে কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ লগত ইন্টাৰেকশন কৰাৰ সুবিধা হ'ব এইটো আপোনালোকে জানে যে ন্যাশনাল এডুকেশন পলিসি 2020 আমাক student skill and innovation ability product development from local resources এটা বিশেষ গুৰুত্ব দিছে আৰু সেই মনে আমি আমাৰ বিশ্ববিদ্যালয়বিলাকতো পাঠদান কৰো সিলেবাস আমি বহু পৰিমাণে নতুনকৈ মানে এৰি কৰিছো ৰিভাইজ কৰিছো আৰু তাত এই স্কিল ডেভেলপমেন্টৰ ওপৰত বিশেষ ধৰণৰ মানে শিক্ষাৰ্থীসকলক মানে প্ৰস্তুত কৰাৰ বাবে মানে ব্যৱস্থা কৰিছো আৰু ইয়াত আৰু ইণ্ডাষ্ট্ৰি ৰিপ্ৰেজেন্টেটিভ আহিব তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইণ্টাৰেকশ্যন কৰাৰ মানে সুবিধা হ'ব আৰু এই ব্ৰাইট স্পটবিলাক যিবিলাক আইডিয়া অতি ভাল সেইবিলাক আইডিয়া মানে যিসকলৰ আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে কোম্পানীত চাকৰি কৰা এটা সুবিধা হয় আপোনালোকে জানে আমি প্ৰতি বছৰে মানে জব ফেচ পাতো য'ত বহুত কোম্পানী আহে জব লোৱাৰ কাৰণে ডাঙৰ কোম্পানীত ৰেপুটেড কোম্পানী চাকৰিৰ কাৰণে মানে ভৱিষ্যতে তেওঁলোকৰ পথটো অলপ সুগম হয় এই হেৰিৰ জৰিয়তে মানে ওভাৰঅল এটি এটা প্ৰমোশনাল এক্টিভিটি টু ব্ৰিং আউট দ্য ইনাৰ টেলেন্ট মানে ছাত্ৰ ছাত্ৰী মানে ভিতৰত লুকাই থকা প্ৰতিভা সৃজনশীল প্ৰতিভাবিলাক আগবঢ়াই অনাৰ এটা প্ৰচেষ্টা আমাৰ আমি কৰি আছো আমাৰ যেনে হেকাথন ৰবটিক্স ফটোগ্ৰাফিটো আচলতে like কি হয় ফটোগ্ৰাফিটো আচলতে it's a big skill photography itself is a photograph can speak মানে one particular scenery taken by 10 different person can speak different things and with the advent of computer technology artificial intelligence you can like manipulate things to display the best view of a particular thing so these were about 15 events for the students from our university আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু বাহিৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ টেকনিক্যাল কলেজ বা ইউনিভাৰ্চিটি অংশগ্ৰহণ কৰিছে মই আপোনাৰ মোৰ বক্তব্যত ৰাখিছোৱে যে 2010 চনত এইখন ইউনিভাৰ্চিটি স্থাপন কৰাৰ বাবে অসম চৰকাৰে আমাৰ অধিনিয়মখন কৰিছিল আৰু যোৱা 15 বছৰত এই ইউনিভাৰ্চিটিখনে বহুত উন্নতি কৰাৰ কাৰণে আমাৰ যিটো নেশ্যনেল এক্ৰেডিটেশ্যন কাউন্সিল আছে তেখেতসকলে ইয়াতে গ্ৰেড A+ দিছে আৰু আজি এইখন ইউনিভাৰ্চিটিত 400তকৈ বেছি ফেকাল্টি মেম্বাৰ্স আছে প্লাস 10,000তকৈ বেছি ষ্টুডেণ্ট আছে আৰু এই যিটো কৈছো আজি আমাৰ যিটো এক্লেচিয়া 3 নট হৈছে ইয়াত আমি কৈছো যে ইনোভেশন ক্ৰিয়েটিভিটি আৰু এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্টৰ কাৰণে আৰু মই হেতুৱে কৈছো যে ইয়াৰ যে আমাৰ ইউনিভাৰ্চিটি আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ ডক্টৰ NN দত্ত তেখেততকৈ হয়তো ভাল এন্টাৰপ্ৰেনাৰ আমি অসমত দেখা নাই তেখেতে ফ্ৰম বিং এ প্ৰফেসৰ অফ আসাম গুৱাহাটী মেডিকেল কলেজ তাৰপৰা ওলাই আহি তেখেতলৈকে ডাউনটাউন হস্পিটাল এইখন ইউনিভাৰ্চিটি ডাউনটাউন স্কুল আদি সেটআপ কৰিছে গতিকে মই আজি যিসকলে পাৰ্টিচিপেট কৰিছে তেখেতক কৈছো আপোনালোকে এন্টাৰপ্ৰেনাৰ হ'ব লাগিলে আপোনালোকে তেখেতৰ লাইফ ষ্টৰী পঢ়িব আৰু তেতিয়া আপোনালোকে গম পাব যে এন্টাৰপ্ৰেনাৰ স্কিলটো কেনেধৰণে ডেভেলপ কৰিব পাৰি আৰু এটা কথা ঠিক যে আজিকালি সমাজত আপুনি দেখিছে বাহিৰত যিটো কম্পিটিশন হৈছে আপুনি নিজকে যদি মাৰ্কেট নকৰে কোনো আহি আপোনাক লৈ নাযায়
আৰু এই ছাত্ৰ ছাত্ৰীসকলে এইবিলাক এনেকুৱা টেকনিকেল ফেষ্টত যেতিয়া তেখেতসকলে পাৰ্টিচিপেট কৰিব, তেখেতসকলে যিখিনি শ্ব'কেছ কৰিব তেখেতসকলৰ প্ৰডাক্টছ আদি ডাঙৰ কোম্পানীও আহি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।